নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 11 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰশাসনৰ কোনো দয়া নাই, কোনো ক্ষমা নাই। এবাৰ 185 বছৰীয়া মছজিদত চলিছে প্ৰশাসনৰ বুলডোজাৰ। পুনৰ প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি আৰম্ভ কৰিছে প্ৰশাসনে বৃহৎ বুলডোজাৰ। 185 বছৰীয়া মছজিদত চলাইছে প্ৰশাসনৰ বুলডোজাৰ। 185 বছৰীয়া মছজিদত চলাইছে প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ কৰা মছজিদত প্ৰশাসনে উচ্ছেদ চলাইছে। প্ৰশাসনে বুলডোজাৰেৰে ভাঙি দিছে অবৈধভাৱে নিৰ্মিত অংশবোৰ। নুৰি জামা মছজিদৰ অবৈধভাৱে নিৰ্মিত অংশত প্ৰশাসনে হাতুৰা। উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ জামা মছজিদত প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। পিডব্লিউডিয়ে প্ৰায় এমাহ পূৰ্বে জাৰি কৰিছিল উচ্ছেদৰ জাননী। মছজিদটোত অবৈধভাৱে নিৰ্মাণ কৰা এটা অংশ চলিছে বৃহৎ উচ্ছেদ অভিযান। মছজিদ কমিটিয়ে নিজে অবৈধ অংশ ভাঙিম বুলি দিছিল প্ৰতিশ্ৰুতি, আৰু ইয়াৰ পিছতেই কমিটিয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ভঙা নাছিল অবৈধ অংশবোৰ, আৰু তাৰ পিছতেই 185 বছৰীয়া মছজিদত প্ৰশাসনৰ তৰফৰ পৰা বুলডোজাৰ চলাই সেই অংশ ভাঙি দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসম দখলৰ দিবাস্বপ্ন বাংলাদেশী জামাতীয়ে পৰিত্যাগ কৰক। বাংলাদেশী জামাতীক সকিয়নি এইবাৰ আমচুৰ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসম ভূমি সদায় অসমৰে হয়, কেতিয়াও বাংলাদেশৰ নহয়। বাংলাদেশী জামাতীয়ে অসম দখল কৰাৰ দিবাস্বপ্ন দেখিছে। বাংলাদেশী জামাতীলৈ কঠোৰ সকিয়নি এইবাৰ আমচুৰ তৰফৰ পৰা সকিয়নি দিয়া হৈছে। এই ধৰণৰ দিবাস্বপ্ন বাংলাদেশী জামাতীয়ে পৰিত্যাগ কৰক। বাংলাদেশী জামাতীৰ এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও বাস্তৱ নহয়। দিবাস্বপ্ন দেখা বাংলাদেশী জামাতীক হুংকাৰ প্ৰদান কৰিছে আমচু নেতা আইনুদ্দিন আহমেদে। বাংলাদেশত আজি সংখ্যালঘু লোক নিৰাপত্তাহীনতাত ভুগি আছে। অসম দখল কৰিম বুলি ভবাতকৈ বাংলাদেশৰ সংখ্যালঘুক নিৰাপত্তা দিয়ক। এই ধৰণৰ মন্তব্য কৰা জামাতীক বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰক বুলি মন্তব্য। এনে কথা কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভাৰত চৰকাৰে হেঁচা দিয়ক। অসম ভূমি সদায় অসমৰে হয়, কেতিয়াও বাংলাদেশৰ নহয়। পৰৱৰ্তী খবৰটো হৈছে খ্ৰীষ্টান গ্ৰহণ কৰা হিন্দু সনাতনী পৰিয়াল ঘূৰি আহিল নিজ ধৰ্মলৈ। শিক্ষা, স্বাস্থ্য আৰু ধনৰ প্ৰলোভন আগ্ৰাসী মেঘালয়ৰ ভয়ংকৰ কাণ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ। খ্ৰীষ্টান ধৰ্ম লোৱা হিন্দু সনাতনী লোক পুনৰ ঘূৰি আহিছে নিজ ধৰ্মলৈ। নিষিদ্ধ গোমাংস ব্যৱহাৰেৰে সনাতনী হিন্দুক খ্ৰীষ্টানলৈ কৰা হৈছিল ধৰ্মান্তকৰণ। হিন্দুক খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণক লৈ গ্ৰেপ্তাৰ হৈছিল 5 জনক। বলপূৰ্বকভাৱে ধৰ্মান্তৰ কৰাৰ চেষ্টা চলাইছিল মেঘালয়ৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকে। হত্যাৰ ভাবুকিৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল গাঁওবাসীক। কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ নিয়া হিন্দুক আজি পুনৰ ধৰ্মান্তকৰণ কৰা হয় হিন্দুলৈ। পলাশবাৰীৰ স্থানীয় বিধায়কৰ উপস্থিতিত উভতাই অনা হৈছে নিজ ধৰ্মলৈ। শিক্ষা, স্বাস্থ্য আৰু ধনৰ প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মলৈ নিয়া অৱশেষত 5 গৰাকীক ইতিমধ্যে নিজ ধৰ্মলৈ ঘূৰি আহিছে। হিন্দুৰ পৰা খ্ৰীষ্টানলৈ ধৰ্মান্তকৰণৰ প্ৰলোভন দিয়া 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত জয়ন্ত দাস, নয়ন দাস, হিতেন দাস, ধীৰাজ দাস আৰু অসীম ৰাভা। অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মেঘালয়ে আগ্ৰাসী হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। পলাশবাৰীৰ ভেলেৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আন এটা খবৰ হৈছে আগতে পাকিস্তানত, এতিয়া বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিছে। বাংলাদেশৰ ঘটনাই আমাক বেদনাসিক্ত কৰি তুলিছে, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা ব্ৰেকিং নিউজ। আগতে পাকিস্তানত, এতিয়া বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিছে। বাংলাদেশৰ ঘটনাই আমাক বেদনাসিক্ত কৰি তুলিছে। বাংলাদেশত সংখ্যালঘুৰ সৈতে সংঘটিত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ডাঙৰ মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশৰ ঘটনাই আমাক বেদনাসিক্ত কৰি তুলিছে। ইফালে পাকিস্তানত আগতে আছিল, এতিয়া বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে ইগো অহংকাৰ পকেটত ৰাখক, বাস্তৱ অভিজ্ঞতা অনুধাৱন কৰক। ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ কোনো ৰাইজৰ উৰ্ধৰ নহয়। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো, ইগো অহংকাৰ পকেটত ৰাখক, বাস্তৱ অভিজ্ঞতা অনুধাৱন কৰক। মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ কোনো ৰাইজৰ উৰ্ধত নহয়। মিত্ৰতাক লৈ খৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। কংগ্ৰেছ ৰাইজৰ দললৈ বিশেষ আহ্বান লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী ব্ৰেকিং নিউজ, যিমান টকা দিলেও অচিনাক্ত লোকক মাটি বিক্ৰী নকৰিব, এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি। সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছে এটা ব্ৰেকিং নিউজ, যিমান টকা দিলেও অচিনাক্ত লোকক মাটি বিক্ৰী নকৰিব। এটকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি। ডাঙৰ খবৰ, অসমৰ অৰ্থনীতি গ্ৰাস কৰিছে অচিনাক্ত লোকে। অচিনাক্ত লোকৰ হাতৰ পৰা অসম ভূমি ৰক্ষাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যি জাতিৰ ঘৰৰ দুৱাৰখনত অচিনাক্ত লোকে আহি কাম কৰে, তেনে জাতি বেছি দিন নাথাকে, এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ আদানী নৰেন্দ্ৰ মোদীৰ সন্মুখত থিয় হৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে আদানীৰ লগতে মোদীৰ সন্মুখত কি প্ৰশ্ন উত্থাপন কৰিছে আমি খবৰ জনোৱাৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ, আদানী মোদীৰ সন্মুখত থিয় হৈ প্ৰশ্ন এবাৰ ৰাহুল গান্ধীৰ। এটা ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে। ৰাহুল গান্ধীৰ প্ৰশ্ন আদানী মোদীলৈ। আদানী মোদীৰ মুখা পিন্ধা দুই ব্যক্তিক লৈ অভিনৱ প্ৰতিবাদ ৰাহুল গান্ধীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আদানী মোদীৰ মুখা পিন্ধা দুই ব্যক্তি লৈ অভিনৱ প্ৰতিবাদ এবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ইখনৰ পিছত সিখন গাড়ীত খুন্দিয়াই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যি ভয়ংকৰ পথ দুৰ্ঘটনাত 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু কমেও 40 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। মুম্বাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে ইখনৰ পিছত সিখনকৈ গাড়ীত খুন্দা মৰাৰ ফলতেই পথত খোজ কৰা মানুহক মহতিয়াই নিছে। জানিব পৰা মতে এই মৰ্মান্তিক ঘটনাত 7 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে, লগতে আন কেইবাগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। 40 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰথম অৱস্থাত বাছখনত ব্ৰেক ফেইল হোৱাতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মুহূৰ্ততেই 7 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতেই আন 40 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।